নমস্কাৰ বন্ধুসকল, আৰম্ভ কৰিছোঁ নতুন এটি মিনি ভ্লগ। সেইদিনা ভাওনা আছিলে দেৰগাঁও লুকুমৈ বুলি ঠাই এখনত। আমাক গৈ পেলাই আকৌ এই আমাৰ চেংকলি খাদ্য মাষ্টৰ ভোক লাগিলে নহয়। মই বোলো তাৰ লগতে ময়ো চাহ একাপ খাই লওঁ। পিছে গৈ পোৱা আমাৰ অকণমান সোনকালে হ'ল। সোনকাল নহয় বাৰু, ঠিকেই গৈছিলোঁ, কিন্তু ভাৱৰীয়াসকল আজিকালি খুব দেৰিকৈ আহে যে। ইয়াত দেখিছেনে গ্ৰীণ ৰুমত কোনো বহাই নাই। প্ৰথম গৈ মই সোমাইছোঁ, কিন্তু মেকআপ আৰ্টিষ্ট আহি আজৰি আকৌ দেই। এইফালে আমাৰ দুদলা আছিলে মেকআপ আৰ্টিষ্ট। তাৰপিছত এই আমাৰ গুৰু পংকজ আহি মেকআপ কৰি তাৰ হাঁহিটো চাওকচোন, বাপ্পা ঐ। বাৰু যি কি নহওক সকলো আহি পালেহি। ইয়াত দেখিছেনে মেকআপ চেকআপ ধুনীয়াকৈ আৰম্ভ হ'ল। ভাওনাখন আছিলে দেৰগাঁও লুকুমৈত, কৈছোঁ আগতে পৰা। তাৰপিছত আমাৰ অভিজিত বাসুদেৱ, এজন মহাপুৰুষ অভিজিত বাসুদেৱ আছিলে সেইদিনা। বিষ্ণু নহয়, কৃষ্ণ। কাৰণ ভাওনা আছিলে সেইদিনাখন কুমৰহৰণ। ব্লগটো পুৰণা হোৱাৰ কাৰণে অকণমান পাহৰি গৈছোঁ দেই, বেয়া নাপাব ৰাইজ। সকলোৱে সাজ সজ্জা কৰি সুন্দৰকৈ ওলালে। আমিও লাহেকৈ ওলালোঁ। আমাৰ চৰিত্ৰ আছিলে নাৱত একেভাগে আৰু। বাকী আমাৰ এই গুৰু পংকজে সেইদিনাখন ডিটিপি কৰিবলগীয়া হৈছে। আমাৰ মোবাইলত নাটক টাইপ কৰিবলগীয়া আছিলে। পিছদিনাখন এটা প্ৰতিযোগিতা আছিলে ক'ৰবাত। কি অৱস্থা, ৰাস্তা বচন নিজে লিখিবলৈ দিছে। আৰু এইজন আমাৰ একশ্যন মাষ্টৰ দেখিছে ন, পাৰ্থ ভকতীয়া। বাপৰে, কথাই প্ৰতি আংগিক অভিনয় ৰাইজ চাই যাওক তাৰ আংগিক অভিনয়খিনি দেখিছে। এয়া ৰুদ্ৰৰূপ ধৰিছে। আৰু যি কি নহওক ধেমালি ধুমুলাই আচলতে, বেয়া নাপাব। বাকী এজন দেখিছে ন, ব্যস্ত, উপায় নাই আৰু। তাৰপিছত এয়া আমাৰ চানা মেল, মানে ভাওনাৰ মাজত অভিজিত বাসুদেৱ গুৰু পংকজলৈ আমাৰ চানা মেলটো বহে আৰু। বাকী ভাওনাও শেষ হ'ল ধুনীয়াকৈ। এয়া সাজ সজ্জা আমিও খুলি লৈছোঁ, কাপোৰ কানিবোৰ খুলি। বাকী ৰাইজ, এনেকৈ আজি ভিডিঅ'টোৰ পৰা বিদায় মাগিলোঁ। নতুন এটা ভিডিঅ'ৰ লগত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি বিদায় মাগিছোঁ। বাকী নতুনসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইবাৰ একেবাৰে নহা হ'ল, ভিউজো নহা হ'ল দেখোন ৰাইজ। নহ'লে ভিডিঅ' বনাবলৈ বাদে দিম আৰু দেই। বাকী আজিলৈ এৰিছোঁ, বাই বাই। গীত অকণমান লগাই দিছোঁ, শুনি পেলাই কেনেকুৱা পালে জনাব দেই।